গছ থাকিলেহে মানুহ থাকিব। গছ কটা বন্ধ কৰক। হয়, আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে কামৰূপৰ বকুতো পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস। এয়া হৈছে বকুৰ বৰুৱা বামুণবুৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ এক দৃশ্য। পৰিৱেশ সংৰক্ষণ, গোলকীয় উষ্ণতা হ্ৰাস কৰা আৰু পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে পালন কৰি অহা হয় এই বিশেষ দিনটো। অবাধ বন ধ্বংস যজ্ঞ বন্ধ কৰক, এই মন্ত্ৰ লৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আজি এডালকৈ গছ ৰোপণ কৰে। ইফালে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে জনোৱা মতে অবাধ হাৰত চলি থকা প্লাষ্টিক ব্যৱহাৰ বৰ্জন কৰিব লাগে। গছ ৰোৱাৰ পিছতে ভৰণ পোষণৰো কৰা পোষকতা কৰে। এইদৰে উদ্যোগ স্থাপনৰ তীব্ৰ বিৰোধিতাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ সংকতি ৰাখি বিদ্যালয়খনৰ চৌপাশ সেউজ কৰাৰ লক্ষ্যৰে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও সহযোগ আগবঢ়ায়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, MT নিউজ। আমাৰ সাংবাদিক বন্ধুসকল, ৰেছপেক্টেড আৱাৰ বৰুৱা বামুণবুৰী ইংলিছ একাডেমি প্ৰিন্সিপাল, ৰেছপেক্টেড আৱাৰ টিচাৰ্ছ, ৰেছপেক্টেড আৱাৰ পেৰেণ্টছ, and respected our my dear loving students. Today we observe World Environmental Day. Today we, the Borua Bamunburi English Academy, observe Environmental Day. Every year the world observe the Environmental Day in 5th June. Today we also observe our Environmental Day in Borua Bamunburi English Academy. Now the world is facing many problems like water, air, etc. We always try to clear our world very much, and the world is facing many problems because the day by day the man is cutting the trees, and some industry is growing day by day. The pollution of the cutting trees and the pollution of the industries is going to bigger. Therefore we always save our world, because where we live the pollution is going to bigger day by day.
we always try to root the trees, save our air and save our water, etc. Thank you.